আজি অসম চৰকাৰে বাজেটত ঘোষণা কৰা 3টা কল্যাণমূলক কামৰ শুভাৰম্ভণি কৰিছে। আজিৰ পৰা অসমৰ বিদ্যুতৰ নিৰিখ ঘৰুৱা গ্ৰাহকসকলৰ বাবে 1 টকাকৈ হ্ৰাস পাব। মে' মাহৰ বিলত ইয়াৰ প্ৰতিফলন হ'ব। আজিৰ পৰা ৰাজ্য চৰকাৰে ধানৰ মূল্য 250 টকাকৈ বৃদ্ধি কৰিছে। এতিয়াৰ পৰা ধান 2550 টকা কৰি আমাৰ কৃষকৰ পৰা আমি কিনা আৰম্ভ কৰিম। আজিৰ পৰা সৰিয়হৰো আমি প্ৰতি কুইণ্টলত 6450 টকাকৈ কিনা আৰম্ভ কৰিম। 500 টকা আজিৰ পৰা তেওঁলোকে সমৰ্থন মূল্য বেছিকৈ পাব। তৃতীয়তে অসম চৰকাৰৰ এখন ফ্লেগশ্বিপ স্কিম মহিলা উদ্যমিতা আঁচনি। এই আঁচনিখনৰ জৰিয়তে অসমৰ 30 লাখ মহিলাই প্ৰথম পৰ্যায়ত 10,000 টকা, দ্বিতীয় পৰ্যায়ত 25,000 টকা, তৃতীয় পৰ্যায়ত 50,000 টকা লাভ কৰাৰ বাবে যোগ্য বুলি বিবেচিত হ'ব। প্ৰথম 10,000 টকা বেংকৰ লগত সম্পৰ্ক নাই, সম্পূৰ্ণভাৱে 100% চৰকাৰে আগবঢ়াইছে। আৰু এই আঁচনি আজি আমি বিহালী সমষ্টিত আনুষ্ঠানিকভাৱে মুকলি কৰিছোঁ। বিহালী সমষ্টিৰ 23,000 মহিলাই এই আঁচনিৰ ধন আজি চেক যোগে লাভ কৰিব। আমি অসমৰ প্ৰত্যেকটো সমষ্টিতে একোখনকৈ সভা কৰি এই চেক আমি বিতৰণ কৰিম। বিধায়কসকলে নিজৰ সমষ্টিত কোনদিনাখন মিটিং পাতিব নিৰ্ধাৰণ কৰিব আৰু নিৰ্ধাৰিত দিনত মই বা অসম চৰকাৰৰ কোনোবা এজন মন্ত্ৰীয়ে গৈ এই ধন বিতৰণ কৰিব। বিহালী সমষ্টিৰ নিৰ্বাচনৰ সময়ত মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে বিহালীৰ পৰাই এই আঁচনিটোৰ আৰম্ভণি কৰিম। আজি যি ধৰণে কথা দিছিলোঁ সেই ধৰণে নিজৰ সংকল্প সিদ্ধিলৈ ৰূপান্তৰ কৰিবলৈ পাই সঁচাকৈ আনন্দিত হৈছোঁ। বিহালীৰ ৰাইজক ধন্যবাদ জনাইছোঁ। সাংসদ ৰঞ্জিত দত্ত, বিধায়ক দিগন্ত ঘাটোৱাল, পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসক ধন্যবাদ জনাইছোঁ। চাওক, এতিয়া আপোনালোকে মই যদি কওঁ মই আপেল এটা দিছোঁ, আপোনালোকে কমলাৰ কথাটো লৈ আহে, তাৰ মানে কি যে আপোনালোকে মানুহক ভাল খবৰ এটা যেনে তেনে দিব নিবিচাৰে, ক'ৰবাত কিন্তু এটা লগাই দিয়ে। মানে উদ্দেশ্য সেইটোৱে নহ'ল জানো? এইকাৰণে আপোনালোকৰ লগত মোৰ কথা বতৰাবোৰ নিমিলে। সব জেগাত ভাৰতত ইমান সমস্যাৰ জেগা, মই যদি কওঁ যে আজি মই বালিটো ফ্ৰী দিছোঁ, তেতিয়া আপুনি ক'ব চিমেণ্টটো কি কৰিলে? তেনেকৈ হয় নেকি? উত্তৰ পূব লেণ্ডলক হয়, কিন্তু লেণ্ডলক আমি নোহোৱা কৰিব পাৰোঁ যদি আমি চিকেন নেকৰ তলেদি আমি আণ্ডাৰগ্ৰাউণ্ড ৰেলৱে কৰিডৰ বনাব পাৰোঁ, ৰাস্তা বনাব পাৰোঁ। ভূটানেদি যদি আৰু এটা ৰাস্তা ভাৰতবৰ্ষৰ মেইন লেণ্ডলৈকে আমি নিৰ্মাণ কৰিব পাৰোঁ, পৰিৱেশৰ পৰিৱৰ্তন হ'ব। মহম্মদ ইউনিছে যিটো কথা কৈছে সেইটো ভাৰতৰ বহুত, বিশেষকৈ CA আন্দোলনৰ সময়ত ভাৰতৰ বহুকেইজন তথাকথিত যাক আমি বিভেদকামী শক্তি বুলি কওঁ তেওঁলোকেও কৈছিলে। এই কথাটো মাজে মাজে কৈ থকা হয়। ইয়াৰ বিপৰীতে মই ভাবোঁ যে ভাৰত চৰকাৰে নিশ্চয় শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব। মই আজি আৰু মোৰ মনটো উদ্যমিতাৰ বাহিৰত নাযাবই। চাওক, আপোনালোকে ইমান দিন কৈ আছিল যে এইবিলাক ফাঁকি ফুকা চেক নিদিয়ে, গতিকে আজি আপোনালোকে নিজেও অলপ অনুশোচনা কৰাৰ দিন। আজি মোক প্ৰশ্ন কৰাতকৈ যিকেইজনে ইমান দিন বিহালীৰ পৰা বাতৰি চলাই আছিলে যে মুখ্যমন্ত্ৰীয়ে মিছাই ক'লে, বিহালীৰ আই মাতৃক ঠগালে, বিহালীৰ বাই ভনীক ঠগালে, আজি সেই সাংবাদিকসকলে ক্ষমা খুজিব লাগে নে নাই? গতিকে আজিৰ দিনটো আপোনালোকৰ কাৰণে উপলব্ধিৰ দিন, মোৰ কাৰণে উপলব্ধিৰ দিন। যোৰহাটৰ দায়িত্ব ময়ো লৈছোঁ, অসমৰ দায়িত্বই মোৰ। পবিত্ৰ মাৰ্ঘেৰিটা কেন্দ্ৰীয় মন্ত্ৰী এখন জিলাতে, কেন্দ্ৰীয় মন্ত্ৰী ৰাজ্যসভাৰ সাংসদে এখন জিলা ল'ব লাগে। তেওঁ যোৰহাটক ভাল পাইছে, যোৰহাট লৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।